কথা নাই বতৰা নাই অভব্য অশালীন অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য শিখা শৰ্মা নামৰ সেই মহিলাগৰাকী মানসিক ৰোগী এইষাৰ কথা গৰিমা বৌয়ে ক'লে কিন্তু মোৰ ভাষাত মই কওঁ মানসিক ৰোগী মানে শিখা শৰ্মা এগৰাকী পাগলী মহিলা তো আপোনালোকে যিহেতু এই ভিডিঅ'টো আৰু জুবিনদাৰ সেই মৃত্যুৰ লৈ শিখা শৰ্মাই যি বেয়া বেয়া অশ্লীল মন্তব্য কৰিছিল তো তাক লৈ গৰিমা নবৌয়ে শিখা শৰ্মাক কি ক'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু গৰিমা বৌৰ কথাখিনি আপোনালোকে মনোযোগেৰে শুনক মানসিক ৰোগী বুলি ভাবি আচলতে ইমান দিনে কথাবোৰ অলপ আওকাণ কৰা হৈছে কোনো কথা নাই বতৰা নাই অভব্য অশালীন অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য চৰিত্ৰ হননলৈকে মানসিক ৰোগী মানে একচুৱেলি পাগলী অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে সেইটো কথা ভাবিবই নোৱাৰে এইগৰাকী মহিলা তেখেতে না অসমক ভাল পায় না অসমীয়াক ভাল পায় না অসমীয়াৰ ভাল মানুহে কিন্তু বেয়াকে কেতিয়াও মন্তব্য নকৰে যেনে শিখা শৰ্মা অসুস্থ ব্যক্তি সদ্য পুত্ৰ হাৰা এজন জুবিনদাৰ ওপৰত বেয়া বেয়া বছৰীয়া এজন অসুস্থ ব্যক্তি তেওঁকো এৰা নাই